मोर नाम सोहन हेम्ब्रम मैं आदिवासी सेंगल अभियानर राज्यिक सभापति आज आदिवासी सेंगल अभियान राज्यिक समितिर उद्योगत तथा समूह जिलार सहयोगत स्थानीय राज्यर सहयोगत लखीमपुर जिलार लालुक क्रीड़ासंस्था खेलपथारत 169तम सान्ताल हुल दिवस आमी उद्यापन करी और ये सान्ताल हुल दिवस उद्यापन करार मूल उद्देश्य हल आपनालोके निश्चय जाने এই ভারতবর্ষখন এটা সময়ত ইংরেজৰ শাসনত চলি আছিল আৰু সেই সময়টো আছিল 1855-56 চনত যি ইংৰাজসকলে বিদেশৰ পৰা আহি আমাৰ এই ভাৰতবৰ্ষখনত আমাৰ আদিবাসী সাঁওতালসকলক যি সুস্থ সমাজ আৰু নিজৰ মতে পৰিচালনা কৰা সমাজৰ ওপৰত তেওঁলোকৰ নিজৰ শাসনটোক জাপি দিয়া লগতে যি তেতিয়াৰ সময়ত কৃষি আইনটো তেওঁলোকে প্ৰয়োগ কৰিছিল যে কৰ আইন যাক কোৱা হৈছিল অধিককৈ কৰ তেওঁলোকে লৈছিল লগতে আদিবাসী সাঁওতালসকলৰ মহিলাৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰিছিল ইয়াৰ বিৰুদ্ধে আজিৰ দিনতে 30 জুন দিনতেই বৰ্তমান ঝাৰখণ্ডৰ ভগনাডিত সাহেবগঞ্জ জিলাৰ যি ভগনাডিত 30,000তকৈ অধিক লোকে সংকল্প লৈছিল যে কেতিয়াও আমি ইংৰাজসকলৰ এই শাসনক সহ্য নকৰিম তাক বিৰোধিতা কৰিবৰ কাৰণে কৰ বিৰোধিতা কৰিবৰ কাৰণে নিজৰ যি অধিকাৰ নিজৰ মতে চলাই লোৱাৰ কাৰণে যি সংগ্ৰাম আৰম্ভ কৰিছিল সেই সংগ্ৰামটোকে আছিল সান্তাল হুল বুলি কোৱা হয় বৰ্তমান সময়ত এই সংগ্ৰামক যেনেকৈ তেতিয়াতো ইংৰাজসকলৰ শাসনত আমি জীয়াই আছিলোঁ আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছিল কিন্তু এই সংগ্ৰামখন এতিয়া এই স্বাধীন ভাৰতবৰ্ষৰ বৰ্ষত কিন্তু যেনেকৈ যি ন্যায় আৰু অধিকাৰ আমি পাব লাগিছিল এই ন্যায় আৰু অধিকাৰৰ পৰা এতিয়াও আমি বঞ্চিত হৈ আছোঁ আৰু সেই অধিকাৰটো আমাৰ হ'ল যে আমি সাঁওতালি হৈ আমাৰ সাঁওতালি ভাষা 8ম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পিছতো এতিয়ালৈকে ভাৰতৰ কোনো এটা ৰাজ্যত ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা পোৱা নাই অতি সোনকালে ঝাৰখণ্ডত সাঁওতালি ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰিব লাগে লগতে আমি আদিবাসীসকল হিন্দু খ্ৰীষ্টান শিখ জৈন বৌদ্ধ আদি ধৰ্মৰ লোক নহয় আমি আদিবাসী হওঁ প্ৰাকৃতিক পূজাৰী হওঁ আমাৰ ধৰ্মৰ নাম হৈছে সাৰনা যি প্ৰত্যেক 10 বছৰ মূৰে মূৰে লোকপিয়াল জনগণনাৰ দ্বাৰা যি সুযোগ আন আন জাতি জনগোষ্ঠীক বা আন আন ধৰ্মাৱলম্বীৰ লোকক দিয়া হৈছে ঠিক তেনেকৈ আমাক অতি সোনকালে বা অতি উন্নতিক্ৰমে সাৰনা ধৰ্মক ভোট প্ৰদান কৰিব লাগে এই সমূহ অধিকাৰ সমূহ সাংবিধানিক অধিকাৰক লৈ আজি আমি সংকল্প লৈছোঁ আৰু যেতিয়ালৈকে ভাৰত চৰকাৰ তথা অসম চৰকাৰে আমাক প্ৰদান নকৰিব তেতিয়ালৈকে আমাৰ এই সংগ্ৰামটো অব্যাহত থাকিব কাৰণ আপোনালোকে জানে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 75 বছৰটো উকলি গ'ল 77 বছৰত ভৰি দিয়েও আমি অসমত বসবাস কৰি থকা সাঁওতালসকলক এতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদাটো প্ৰদান কৰা হোৱা নাই ইয়াতকে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে ইয়াৰ কাৰণে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ অতি সোনকালে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব লগতে সংবিধানত যিখিনি আমাৰ অধিকাৰ আছে সমূহ অধিকাৰ আমাক প্ৰদান কৰিব লাগে যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে এই সংগ্ৰামটো আমাৰ অব্যাহত থাকিব এয়াই আজি এই 30 জুন হুল মাহৰ দিনত আমি সংকল্প লৈছোঁ।